নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 13 প্ৰত্যক্ষ আৰু ব্যস্ত সমানুপাত ইয়াৰে আজি প্ৰথম অংশ আমি পঢ়িম ইয়াতে পৰিচয় হিচাপে কি দিছে চাও আমাৰ জীৱনত কিছুমান পৰিস্থিতিৰ সৃষ্টি হয় যত আমি দুটা বস্তুৰ মাজত কিবা প্ৰত্যক্ষ বা পৰোক্ষ সম্পৰ্ক দেখিবলৈ পাও যেনে যদি ক্ৰয় কৰা বস্তুৰ সংখ্যা বৃদ্ধি পাইছে তেন্তে দিবলগীয়া ধনৰাশিও বৃদ্ধি পাব যদি গাড়ীৰ গতি বৃদ্ধি পাব তেন্তে গন্তব্য স্থানত উপনীত হোৱাৰ সময় কমি যাব আমাৰ কি হয় যেতিয়া আমি কিবা এটা বস্তু কিনিব লাগে যেতিয়া এটা বস্তু কিনো এটা বস্তুৰ যিমান দাম থাকে আমি যেতিয়া দুটা বস্তু কিনো সেই কি বস্তু দামৰ এটা কি হ'ব আমাৰ টকাটো বেছিকে দিব লাগিব ধনৰ পৰিমাণ আমি বেছিকে দিব লাগিব মানে কি বস্তুৰ সংখ্যা বা বৃদ্ধি হলে আমাৰ ধনৰ দিবলগীয়া ধনৰ পৰিমাণ কি হৈ যায় বৃদ্ধি হৈ যায় তেতিয়া হলে আমি কি ক'ব পাৰো যে বস্তুৰ সংখ্যাৰ লগত আমাৰ কি হৈছে টক দিবলগীয়া টকাৰ প্ৰত্যক্ষ আমাৰ কি আছে আমাৰ সম্পৰ্ক আছে প্ৰত্যক্ষ সমানুপাত দুটা ৰাশি x আৰু y প্ৰত্যক্ষ সমানুপাতিক বুলি কোৱা হ'ব যদিহে হিহতৰ হ্ৰাস বা বৃদ্ধিৰ অনুপাতৰ মান অপৰিৱৰ্তনীয় বা ধ্ৰুৱক হয় x আৰু y যদি আমি দুটা ৰাখি লও আৰু এই ৰাখি দুটা প্ৰত্যক্ষ সমানুপাতিক বুলি আমি কেতিয়া কম যেতিয়া x ৰ মান বঢ়াৰ লগে লগে y ৰ মান বাঢ়ি যায় আৰু x ৰ মান কমাৰ লগে লগে যদি y ৰ মান কমি যায় তেতিয়া হলে আমি কি কম x আৰু y এই ৰাখি দুটা প্ৰত্যক্ষ সমানুপাতিক আৰু ইহতৰ অনুপাতৰ মান কি হ'ব অপৰিৱৰ্তনীয় বা ধ্ৰুৱক হ'ব অৰ্থাৎ x by y equal to k k মানে ইয়াতে কি বুজাইছে k মানে হল এটা ধনাত্মক সংখ্যা x আৰু y ৰ প্ৰত্যক্ষভাৱে পৰিৱৰ্তন হোৱা বুলি কোৱা হয় এনে ক্ষেত্ৰত যদি x ৰ দুটা মান x1 আৰু x2 আৰু y ৰ অনুৰূপ মান ক্ৰমে y1 আৰু y2 হয় তেন্তে আমি কি ক'ব পাৰো x1 by y1 equal to x2 by y2 যদিহে x আৰু y কি হয় প্ৰত্যক্ষ সমানুপাতিক হয় এতিয়া এটা উদাহৰণ দিয়া আছে দুটা নেমুৰ মূল্য 10 টকা তিনিটা মূল্য 15 টকা সাতটাৰ মূল্য 35 টকা আৰু 15টাৰ মূল্য 75 টকা ইত্যাদি এতিয়া আমি এখন তালিকা প্ৰস্তুত কৰো ইয়াতে তালিকাত কি দিছে নেমুৰ সংখ্যা x বুলি ধৰিছে আৰু খৰচৰ কিমান ধৰিছে y আৰু দুটা নেমুৰ দাম কিমান 10 টকা তিনিটা নেমুৰ দাম 15 টকা সাতটা নেমুৰ দাম 35 টকা আৰু 15টা নেমুৰ দাম 75 টকা আমাক ইয়াতে দিয়া আছে এতিয়া চোৱা আমি নেমুৰ সংখ্যা x ধৰিছো আৰু খৰচৰ পৰিমাণ আমি y ধৰিছো মানে x by y যেতিয়া আমি কৰিম ঠিক তেনেদৰে দুটা নেমুৰ দাম 10 টকা আমি 2/10 কৰিলো আৰু যেতিয়া লঘিষ্ঠ আকাৰলৈ নিলো কি পালো আমি 1/5 ঠিক একেদৰে তিনিটা নেমুৰ দাম 15 টকা আমি যদি 3/15 কৰো ইয়াকো লঘিষ্ঠ আকাৰলৈ নিলে কি পাম 1/5 পালো সাতটা নেমুৰ দাম 35 টকা ইয়াকো যদি আমি 7/35 কৰো আৰু ইয়াক আমি লঘিষ্ঠ আকাৰলৈ নিও কি পাম 1/5 পালো আৰু 15টা নেমুৰ দাম 75 টকা ইয়াকো যদি আমি 15/75 কৰিলো তেতিয়া কি পালো লঘিষ্ঠ আকাৰলৈ নিলে 1/5 পালো তাৰ মানে যেতিয়া নেমুৰ সংখ্যা বাঢ়ি গৈছে আমাৰ কি হৈছে খৰচৰ পৰিমাণো বাঢ়ি গৈছে নেমুৰ সংখ্যা চাই যেতিয়া বাঢ়ি গৈ আছে আমাৰ খৰচৰ পৰিমাণো কিন্তু বাঢ়ি গৈ আছে যেতিয়া আমি x1 by y1 কৰো তেতিয়া লঘিষ্ঠ আকাৰলৈ নিয়াৰ পিছত কি পালো 1/5 x2 by y2 কৰিলো কি পালো 1/5 x3 by y3 কি পালো 1/5 x4 by y4 কি পালো 1/5 মানে আমি x by y কি পালো হেতু এটা আমাৰ ধ্ৰুৱক সংখ্যা মানে x by y equal to k k মানে কি হল এটা ধ্ৰুৱক আৰু k এর মান ইয়াতে কিমান 1/5 এতিয়া ওপৰৰ তালিকাখনত আমি নেমুৰ সংখ্যা x আৰু নেমুৰ মূল্য y বুলি ধৰি লৈছো নেমুৰ সংখ্যা বাহতে খৰচো সমান অনুপাতত বাঢ়িছে আনহাতে নেমুৰ সংখ্যা কমতে মূল্য সমান অনুপাতত কমিছে আকৌ x by y equal to
x1 by y1 equal to x2 by y2 equal to x3 by y3 equal to x4 by y4 equal to কিমান পাইছো 1 by 5 এটো কি হয় এটা ধ্ৰুৱক দুটা চলক একেলগে বৃদ্ধি বা হ্ৰাস হলেও কিন্তু সমানুপাতিকভাৱে নহব পাৰে কেতিয়াবা এনেকুৱা কি হয় x ৰ মান বাঢ়ি গলে y ৰ মানো বাঢ়িছে আৰু x ৰ মান কমি গলে y ৰ মানো কমি গৈছে কিন্তু যেতিয়া আমি x1 by y1 ৰ যেটো আমি লঘিষ্ঠ আকাৰলৈ জিনিয়াৰ পিছত যেটো মান পাম আকৌ x2 by y2 কৰাৰ পিছত তাৰ লঘিষ্ঠ আকাৰৰ যেটো মান পাম কেতিয়াবা একে নহব পাৰে অৰ্থাৎ কেতিয়াবা সমানুপাতিক নহব পাৰে ইয়াকে আমাক ইয়াতে কোৱা হৈছে এটা উদাহৰণ দি আছে এখন গাড়ীয়ে 20 লিটাৰ পেট্ৰলেৰে 240 কিলোমিটাৰ অতিক্ৰম কৰে গাড়ীখনে 5 লিটাৰ 8 লিটাৰ 12 লিটাৰ আৰু 25 লিটাৰ পেট্ৰলত অতিক্ৰম কৰা দূৰত্ববোৰ নিৰ্ণয় কৰা ইয়াতে আমি ধৰি লম ধৰা হল পেট্ৰল x লিটাৰ আৰু দূৰত্ব y কিলোমিটাৰ আমি ইয়াতে কি ধৰিছো পেট্ৰলক x লিটাৰ বুলি ধৰিছো আৰু দূৰত্বক আমি কি ধৰিছো y লিটাৰ বুলি ধৰিছো এতিয়া এটা তালিকা প্ৰস্তুত কৰিছো পেট্ৰল x লিটাৰ আৰু দূৰত্ব y কিলোমিটাৰ এটা চোৱা ইয়াতে কি কৈছিলে 20 লিটাৰ পেট্ৰলে কিমান দূৰ অতিক্ৰম কৰে 240 x আমি ইয়াক কি ধৰিছো x1 মানে 20 আৰু y1 ক কি ধৰিছো 240 ঠিক তেনেদৰে আমাক কি কৈছে 5 লিটাৰ 8 লিটাৰ 12 লিটাৰ আৰু 25 লিটাৰ আমাক কি দিছে পেট্ৰলৰ পৰিমাণ দিয়া আছে মানে হেবোৰ আমি কি ধৰিছো x2 x3 x4 x5 আৰু আমাক কি কৈছে দূৰত্ব উলিয়াব দিছে মানে y2 y3 y4 y5 উলিয়াব দিছে আমি যদি ধৰো যে পেট্ৰল মানে x লিটাৰ আৰু দূৰত্ব y কিলোমিটাৰ এই দুটা যদি প্ৰত্যক্ষ সমানুপাতিক হয় তেতিয়া হলে আমি কি লিখিব পাৰো x by y equal to k মানে এটা ধ্ৰুৱক দূৰত্ব বাঢ়িলে পেট্ৰলৰ পৰিমাণ বৃদ্ধি হ'ব গতিকে x আৰু y প্ৰত্যক্ষ সমানুপাতিক গতিকে কি হ'ব গতিকে x by y equal to k বা x1 by y1 x2 by y2 x3 by y3 x4 by y4 equal to x5 by y5 এতিয়া আমাক কিহৰ মান দিয়া আছে x1 আৰু y1 মান দিয়া আছে আৰু x2 x3 x4 x5 আমি কাৰ কাৰ মান উলিয়াব লাগিব y2 y3 y4 y5 x1 by y1 equal to x2 by y2 20 by 240 equal to x2 ৰ মান কিমান দিয়া আছে 5 এটা আমি ক্রস মাল্টিপ্লাই কৰিম y2 into 20 equal to 5 into 240 y2 equal to 5 into 240 by 20
y2 equal to কিমান পালো 60 next x1 by y1 equal to x3 by y3 এটো কিমান 20 by 240 আৰু x3 ৰ মান কিমান আছিল 8 মিতিয়া y3 ৰ মান উলিয়াব লাগিব y3 equal to 8 into 12 y3 equal to কিমান পালো 96 এতিয়া next x1 by y1 equal to x4 ৰ মান কিমান দিছে 12 y4 equal to 12 into 12 y4 equal to 144 next x1 by y1 x5 by y5 20 by 240 equal to x5 or মান কিমান দিয়া আছে 25 y5 equal to 25 into 12 25 into 12 কৰিলে কিমান আহিব 300 আমি কিহৰ মান পালো y2 y3 y4 আৰু y5 এতিয়া চোৱা ইয়াতে আমাৰ পেট্ৰল আৰু দূৰত্বৰ দিয়া আছিল প্ৰথম আছিল x1 20 y1 240 x2 5 তেতিয়া হলে y2 আমি কিমান পালো 60 আৰু যেতিয়া x3 8 y3 96 আৰু যেতিয়া x4 12 y4 144 আৰু যেতিয়া x5 25 y5 কি পালো 300 এটো আমাৰ তালিকাটো সম্পূৰ্ণ হল এতিয়া নেক্সট এটা উদাহৰণ দিয়া আছে মাধৱজয় সাইকেলেৰে 10 মিনিটত 1 কিলোমিটাৰ বাট অতিক্ৰম কৰিব পাৰে হে একেই গতিৰে হি 1 ঘণ্টা 20 মিনিটত কিমান বাট যাব এতিয়া চোৱা আমাক কি দিছে 10 মিনিটৰ 1 কিলোমিটাৰ যায় কিন্তু আমাক কি দিছে 1 ঘণ্টা 20 মিনিট গতিকে আমি ইয়াক কি কৰিব লাগিব 1 ঘণ্টা 20 মিনিটক মিনিটলৈ আমি কনভাৰ্ট কৰিব লাগিব 1 ঘণ্টা 20 মিনিট ইয়া আমি কি লিখিম 1 ঘণ্টা মানে 60 মিনিট প্লাস আকৌ 20 মিনিট গতিকে কি পালো আমি 80 মিনিট 1 ঘণ্টা 20 মিনিট মানে কিমান 80 মিনিট আৰু ইয়াত কি কৈছে মাধৱজয় সাইকেলেৰে 10 মিনিটত 1 কিলোমিটাৰ অতিক্ৰম কৰিছে গতিকে 1 ঘণ্টা 20 মিনিটত কি হ'ব বেছি দূৰ গৈ পাবনে নাপাব 10 মিনিটত যিমান গৈছে 10 মিনিটত যদি 1 কিলোমিটাৰ গৈছে তেতিয়া হলে 1 ঘণ্টা 20 মিনিটত কি হ'ব আকৌ বেছি দূৰ গৈ পাব তাৰ মানে কি হ'ব দূৰত্বটো বাঢ়িব সময় বাঢ়িলে আমাৰ কি হ'ব দূৰত্ব ইয়াতে বাঢ়িব গতিকে আমি কি ক'ব পাৰো ইয়াতে প্ৰথমতে আমি সময়টো x ধৰিছো আৰু দূৰত্ব কি ধৰিছো y ধৰিছো তে লিখি লোৱা ধৰা হল সময় x মিনিট আৰু দূৰত্ব y কিলোমিটাৰ
x আৰু y প্ৰত্যক্ষ সমানুপাতিক কাৰণ কিয় যেতিয়া সময় বাঢ়িব তেতিয়া হলে কি হয় দূৰত্বটো বাঢ়িব তেতিয়া আমি কি ক'ব পাৰো x by y equal to k বা x1 by y1 equal to x2 by y2 এতিয়া আমাক x1 ৰ মান কিমান দিয়া আছে x1 ৰ মান দিয়া আছে 10 আৰু y1 ৰ মান দিয়া আছে 1 আৰু x2 ৰ মান দিয়া আছে 80 আৰু আমাক y2 ৰ মান উলিয়াব লাগিব y2 into 10 80 into 1 গতিকে y2 equal to 80 by 10 which is equal to 8 গতিকে 1 ঘণ্টা 20 মিনিটত 8 কিলোমিটাৰ বাট অতিক্ৰম কৰিব এতিয়া আমি দ্বিতীয় পদ্ধতি আমি ঐকিক প্ৰণালীত আমি প্ৰশ্নটো সমাধান কৰিব চেষ্টা কৰিম আমাক কি কৈছিলে 10 মিনিটত কিমান কিলোমিটাৰ যায় 1 কিলোমিটাৰ গতিকে 1 মিনিটত কিমান কিলোমিটাৰ অতিক্ৰম কৰিব 1 by 10 কিলোমিটাৰ আমাক কিমান সময়ত কৈছে 1 ঘণ্টা 20 মিনিট অৰ্থাৎ 80 মিনিটত আমাৰ কিমান কিলোমিটাৰ বাট অতিক্ৰম কৰিব গতিকে 1 by 10 into 80 কৰিলে আমাৰ উত্তৰটো কি আহিলে 8 কিলোমিটাৰ গতিকে আমি কি পালো 1 ঘণ্টা 20 মিনিটত কিমান বাট অতিক্ৰম কৰিব 8 কিলোমিটাৰ এতিয়া আন এটা পদ্ধতিত আমি লিখিব পাৰো আমাক যিহেতু দূৰত্ব অতিক্ৰম কৰিব কিমান দূৰত্ব অতিক্ৰম কৰিব আমাক উলিয়াব দিছে আমি কি লিখিম 1 কিলোমিটাৰ into 80 by 10 আমাৰ সময়ৰ অনুপাতটো আমি লিখি দিম কি হ'ব 8 কিলোমিটাৰ এটো হল ইয়াৰে উত্তৰ এতিয়া এটা প্ৰশ্ন হটো আহা দুটা ৰাখি x আৰু y প্ৰত্যক্ষ সমানুপাতিক বুলি কোৱা হ'ব যদি হিহতৰ হ্ৰাস বা বৃদ্ধিৰ মান কি হ'ব অপৰিৱৰ্তনীয় বা ধ্ৰুব হয় নেক্সট তলৰ তালিকাখন পৰ্যবেক্ষণ কৰি x আৰু y প্ৰত্যক্ষ সমানুপাত হয় নে নহয় উলিবা ইয়াতে এখন তালিকা দিছে আমাৰ এই তালিকাত x আৰু y মানবোৰ দিয়া আছে আমাৰ এটো প্ৰত্যক্ষ সমানুপাত হয় নে নহয় আমাক উলিয়াব দিছে প্ৰথমটো আমি চাও আহাছো 4 by 12 মানে x1 by y1 কিমান 4 by 12 x2 by y2 এটো 7 by 21 x3 by y3 equal to 12 by 36 এতিয়া ইয়াক আমি লঘিষ্ঠ আকাৰে লৈ যাম 1 by 3 1 by 3 মানে কি পালো x1 by y1 equal to x2 by y2 equal to x3 by y3 কি পালো equal to 1 by 3 মানে x by y equal কি হল k মানে k equal to 1 by 3 গতিকে এটো প্ৰত্যক্ষ সমানুপাত হয় নে নহয় এটো প্ৰত্যক্ষ সমানুপাত হয় আজিৰ অংকত আমি একেটা প্ৰশ্ন সমাধান কৰিলো পৰৱৰ্তী অংকত আমি বাকি থকা প্ৰশ্নবোৰ সমাধান কৰিম ধন্যবাদ